নমস্কাৰ দিনটো শিৰোনামৰ সৈতে ষ্টুডিঅ'ত মই ভাৱন্ত ৰাজ্যত লকডাউনৰ নীতিৰ কিছু সালসলনি শনিবৰীয়া লকডাউনৰ পৰা চাকৰিয়াল সকলক ৰেহাই দিয়া হৈছে শনিবাৰে পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ কৰিব পাৰিব চলাফুৰা শনিবাৰে সাপ্তাহিক লকডাউনৰ বাবে এই নতুন নিৰ্দেশনা ৰাজ্য আৰু কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে এই নিৰ্দেশনা ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীকো শনিবৰীয়া লকডাউনৰ পৰা ৰেহাই দিয়া হৈছে বেংকৰ কৰ্মচাৰী PSU স্বায়ত্তশাসিত অঞ্চলৰ কৰ্মচাৰীকো ৰেহাই দিয়া হৈছে মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে এই নিৰ্দেশনা পুনৰবাৰ জনা বিচাৰিছো ৰাজ্যত লকডাউনৰ নীতিৰ কিছু সালসলনি কৰা হৈছে যেহেতু শনিবাৰ আৰু দেওবাৰে সাপ্তাহিক লকডাউন থাকে শনিবৰীয়া লকডাউনৰ পৰা চাকৰিয়াল সকলক ৰেহাই দিয়া হৈছে শনিবাৰে পুৱা 5 বজাৰ পৰা নিশা 9 বজালৈ কৰিব পাৰিব চলাফুৰা শনিবাৰে সাপ্তাহিক লকডাউনৰ বাবে এই নতুন নিৰ্দেশনা ৰাজ্য আৰু কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে এই নিৰ্দেশনা ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীকো শনিবৰীয়া লকডাউনৰ পৰা ৰেহাই বেংক সেৱাৰ কৰ্মচাৰী PSU স্বায়ত্তশাসিত অঞ্চলৰ কৰ্মচাৰী মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জাৰি কৰিছে এই নিৰ্দেশনা শনিবাৰ আৰু দেওবাৰে সাপ্তাহিক লকডাউন কিন্তু শেহতীয়াকৈ কিছু সালসলনি কৰা হৈছে এই ক্ষেত্ৰত শনিবাৰ লকডাউনৰ কিছু শিথিলতা অনা হৈছে শনিবাৰ সাপ্তাহিক লকডাউনৰ বাবে আছে কেতবোৰ নতুন নিৰ্দেশনা য'ত ৰাজ্য আৰু কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে কিছু নিৰ্দেশনা আছে কিছু শিথিল হ'ব ৰাজহুৱা খণ্ডৰ কৰ্মচাৰীকো ৰেহাই দিয়া হ'ব এই লকডাউনৰ পৰা এই নতুন নিৰ্দেশনা জাৰি কৰা হৈছে ৰাজ্যত লকডাউনৰ নীতিৰ কিছু সালসলনি হৈছে আমি জনাই আছো শনিবাৰৰ দিনটোত যি লকডাউন শনিবাৰে লকডাউন তাৰ পৰা চৰকাৰী চাকৰিয়াল সকলক ৰেহাই দিয়া হৈছে বৰ্তমান সুস্থ কৰোনাত আক্ৰান্ত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ঘৰৰ পৰা প্ৰেৰণ কৰা খাদ্য গ্ৰহণ কৰি আছে তৰুণ গগৈ ডায়েবেটিছ ৰোগীৰ বাবে ঘৰৰ পৰা খাদ্য খাবলৈ দিয়া হৈছে চিকিৎসকৰ দলে নিয়মিত পৰীক্ষা কৰি আছে তৰুণ গগৈ স্বাস্থ্যৰ 2 পৰা 3 ছেপ্টেম্বৰত পুনৰ স্বাব পৰীক্ষা হ'ব কৰোনাত আক্ৰান্ত হোৱা তৰুণ গগৈ তাৰ পিছত আশা কৰা মতে সুস্থ হৈ উভতিব পাৰিব ঘৰলৈ GMCHৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মাই জনাইছে এই কথা পুনৰবাৰ জনাইছো বৰ্তমান সুস্থ অৱস্থাত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ ঘৰৰ পৰা প্ৰেৰণ কৰা খাদ্য তেওঁ গ্ৰহণ কৰি আছে যেহেতু ডায়েবেটিছ ৰোগী তাৰ বাবে ঘৰৰ পৰা দিয়া খাদ্য তেওঁ খাবলৈ দিয়া হৈছে চিকিৎসকৰ দলে নিয়মিত পৰীক্ষা কৰি আছে 2 নাইবা 3 ছেপ্টেম্বৰত পুনৰ তেওঁৰ স্বাব পৰীক্ষা কৰা হ'ব আৰু কৰোনাত আক্ৰান্ত তৰুণ গগৈ স্বাব 2 আৰু 3 তাৰিখে পুনৰ পৰীক্ষা কৰা হ'ব তাৰ পিছতে আশা কৰা মতে যদি সুস্থ হয় তেনেহলে তেওঁ ঘৰলৈ যাব পাৰিব GMCHৰ অধীক্ষক ডাক্তৰ অভিজিত শৰ্মাই জনাইছে এই তথ্য Sir, Tone Gogoi sir, আজিও asymptomatic. Oxygen saturation 98% আছে, pulse BP সব normal আছে. তেখেতৰ একো symptoms নাই. আৰু আজিও group of doctors from endocrinology, pulmonary medicine পাইছে তেখেতক আৰু considering his comorbid conditions, he is perfectly normal. নাই তেখেতৰ একো অসুবিধা নাই আৰামত আছে ময়ো লগ পাইছোঁ ছাৰক আজি তেখেত সুস্থকৈ আছে শুইছে ভালকৈ আৰু মই ভাবোঁ এনেকৈ থাকিলে আমি ৰিপিট স্বাব টেষ্ট 2 বা 3 তাৰিখে কৰি হি উইল বি চেণ্ড বেক হোম খোৱা এনি হি ইজ নন ডায়েবেটিক সেইকাৰণে ডায়েবেটিক ডায়েট ঘৰৰ পৰা আহি আছে খাইছে আৰু যি বিচাৰিছে ছাৰে আমি চব দিছোঁ বিজেপি চৰকাৰ দুৰ্নীতি ফাদিল কৰিলে খুদ অসম সংখ্যালঘু উন্নয়ন পৰিষদৰ সভাপতি মমিনুল আবালে সংখ্যালঘু শিক্ষাৰ্থীক জলপানী প্ৰদানৰ নামত বিজেপি চৰকাৰ দিনত সংঘটিত হৈছে ব্যাপক অনিয়ম কেৱল কৰোনা মহামাৰীৰ ত্ৰাসৰ সময়ছোৱাতে সংঘটিত হৈছে 211 কোটিৰ অধিক টকাৰ কেলেংকাৰী একাংশ বিদ্যালয় মহাবিদ্যালয় অধ্যক্ষই দুৰ্নীতি কৰাৰ অভিযোগ মমিনুল আবালৰ বৰ্তমানলৈকে 501 কোটি 44 লাখ টকাৰ ছাত্ৰবৃত্তিৰ ধনৰ অনিয়ম হৈছে একাংশ দালাল চক্ৰই মিলি প্ৰধান শিক্ষকসকলে কৰিছে এই কেলেংকাৰী অকল প্ৰধান শিক্ষকেই নহয় এই কেলেংকাৰীত জড়িত আছে বেংক সেৱাৰ কৰ্মচাৰীও যিসকলে ভুৱা হিতাধিকাৰীৰ নামত বেংক একাউণ্ট খুলি আত্মসাৎ কৰিছে ছাত্ৰবৃত্তিৰ ধন ইতিমধ্যে সংখ্যালঘু ছাত্ৰবৃত্তিৰ কেলেংকাৰীৰ তদন্ত আৰম্ভ কৰিছে দুজনকৈ সংখ্যালঘু উন্নয়ন বৰ্ডৰ কৰ্মচাৰী CIDয়ে সোধা পোছাৰ কাৰণে তলব কৰিছে
CID তদন্ত আজি প্ৰাথমিকভাৱে যোৱাকালিৰ পৰা আৰম্ভ হৈছে প্ৰক্ৰিয়াটো আৰু দুগৰাকী পুলিচে নগাঁও পুলিচে এৰেষ্ট কৰিছে দুগৰাকীক আৰু ইয়াৰ আগতে প্ৰায় 15 গৰাকীমান এৰেষ্ট কৰা হৈছিল বিভিন্ন কেছত সেইবিলাক কোনোবাই জামিন পাইছে কোনোবা কিবা হৈছে এনেকুৱা হৈ আছে কিন্তু এতিয়া CID আৰম্ভ কৰাৰ পিছত নগাঁৱত ইতিমধ্যে দুজন গ্ৰেপ্তাৰ হৈছে আৰু আজি আমাৰ দুগৰাকী আমাৰ ইয়াত কাম কৰা ব্যক্তিক CID তথ্য আহৰণ কৰিবৰ কাৰণে প্ৰাথমিকভাৱে তেওঁলোকক CID অফিচলৈ তলব কৰিছে অন্য বহুবিলাক জিলাৰ পৰা দুৰ্নীতিৰ অভিযোগ আহিছে ইতিমধ্যে নগাঁও জিলাত 51টা বেংক সেৱা কেন্দ্ৰ অৰ্থাৎ CSP 51টা CSPৰ ওপৰত অভিযোগ আছে আৰু এই সম্পৰ্কত ইতিমধ্যে আমি তথ্য পাতি পুলিচৰ ওচৰত জমা দিছোঁ বিশেষকৈ যোৱা পৰহি দিনা হাম AK ৰসুল কলেজ বুলি এখন কলেজ যিখনৰ অস্তিত্ব সম্পৰ্কতে সন্দেহ আছে তেনেকুৱা এখন কলেজৰ নামত 322 জন ছাত্ৰ ছাত্ৰীৰ বিপৰীতে প্ৰত্যেকৰে বিপৰীতে 30,000 টকাকৈ মুঠ 96,60,000 টকাৰ এটা আত্মঘাতৰ ঘটনা পোহৰলৈ আহিছে আৰু ইতিমধ্যে পুলিচে সেই কলেজৰ ছাত্ৰাধিকাৰীসকলক গ্ৰেপ্তাৰ কৰিছে মহানগৰ জিলা নিয়োগ বিনিময় কেন্দ্ৰৰ শতাধিক ছাত্ৰ-ছাত্ৰী ধুৱাচাঙত সামাজিক ব্যৱধান তথা ডিজিটেল ইণ্ডিয়াৰ শ্লোগান শ কিলোমিটাৰ দূৰৰ পৰা আহি নাম পঞ্জীয়নৰ বাবে ঘণ্টাৰ পাছত ঘণ্টা অপেক্ষা কৰিব লগা হোৱাত ক্ষোভ ব্যক্ত কৰিছে এইসকল নিবনুৱাই লক্ষ্য এটা চৰকাৰী চাকৰি কোভিড ভিত্তিক নেওচা নিবনুৱাৰ নিয়োগ বিনিময় কেন্দ্ৰত অভাৱনীয় পৰিস্থিতি প্ৰশাসনত পৰিণত হৈছে ডিজিটেল ইণ্ডিয়াৰ শ্লোগান আৰু কোভিড প্ৰটকল গুৱাহাটী মহানগৰীৰ ৰিহাবাৰীস্থিত জিলা নিয়োগ বিনিময় কেন্দ্ৰত শ ছাত্ৰ ছাত্ৰীৰ ভিৰ অসম চৰকাৰৰ বিভিন্ন পদৰ চাকৰিত আবেদনৰ বাবে পুৱা 5 বজাৰ পৰা ব্যাপক ভিৰ কৰিছে নিবনুৱা যুৱক যুৱতীসকলে নাম পঞ্জীয়নৰ বাবে কেন্দ্ৰটোলৈ আহিছে বহু দূৰ দূৰণিৰ চাকৰি প্ৰাৰ্থীও যুৱক যুৱতীৰ অনুপাতে কাউণ্টাৰ কম হোৱাৰ বাবে হাৰাশাস্তিত পৰিছে এওঁলোক কোভিডৰ ভয়কো একাষৰীয়া কৰি ঘণ্টা ঘণ্টা ধৰি শাৰী পাতিবলগীয়া হৈছে এনেদৰে আপোনালোকে কিমান সময়ৰ পৰা পাতি আছে মই 6টা বজাত আহিছিলোঁ 6টা বজাত অলৰেডি মেক্সিমাম বস্তু আপোনাৰ ডিজিটেল হৈছে এতিয়া এই বস্তুটো যদি অনলাইন কৰিলে হয় কৰোনাৰ এই এনেকুৱা এটা মাৰাত্মক এটা সময়ত এইটো কাৰণে ষ্টুডেণ্টখিনি বহুত কষ্ট হৈছে ষ্টুডেণ্ট বুলি নহয় ইয়াতে প্ৰাইভেট জব কৰা মানুহ বহুত আছে সেইদিনা মই নিজে আহিছোঁ মই নিজে ঘূৰি গৈছোঁ ৰাতিপুৱা 6টা বজাৰ পৰা লাইন ধৰোঁতে কি হয় তেওঁলোকে 100 কুপন ইছ্যু কৰে কিন্তু অলৰেডি আধাখিনি ঘূৰি যাবলগীয়া হয় ঠিক আছে বাৰু ল'ৰা ছোৱালীখিনিক আমি এতিয়া নিজে ময়ো ষ্টুডেণ্টেই হয় যেনিবা কিন্তু আমি এতিয়া গাতে গা লাগি ইয়াত ৰখিব লগা হৈছে কিহৰ কাৰণে হৈছে কুপনটো নাপাব লাইনটো গুচি যাব এনেকুৱা সময়ত চৰকাৰে এইটো ব্যৱস্থা কৰিব লাগিছিলে বাকী আধাৰো যদি আমি অনলাইন এপ্লাই কৰিব পাৰোঁ এইটো অনলাইন এপ্লাই কৰাৰ ব্যৱস্থা কৰিব লাগিছিলে আৰু এইটো হাৰাশাস্তি বুলি ক'ব লাগিব কাৰণ প্ৰথমতে টকেনটো পাম বুলি ইয়াত মানুহে 5টা 4টা বজাৰ পৰা লাইন পাতে সেইটো হাৰাশাস্তি হয় তাৰপিছত তেনেকুৱা অনলাইনৰ একো সুবিধা নাই যি সময়ত কোভিড সংক্ৰমণৰ শংকাত বন্ধ ৰখা হৈছে শৈক্ষিক প্ৰতিষ্ঠানসমূহ তেনে সময়তে এই ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকলে সন্মুখীন হোৱা এনে পৰিস্থিতিৰ বাবে দায়িত্ব ল'ব কোনে বিকজ গভৰ্ণমেণ্টে টু প্ৰেছাৰাইজ মানে কৈ আছে ন যে চব কৰিছে এভৰিথিং হেজ বিন প্ৰভাইডেড চ' এটলিষ্ট যদি 100টাই চবে ইয়াতে আই থিংক ন'টিচ মাৰাই আছে যে 100% ৰেজিষ্ট্ৰেশ্যন হ'ব চ' টকেনটো আপুনি অনলাইন দিয়ক একজেক্টলি যোনটো কথা ক'লে ন দূৰৰ পৰা আহে বহুত মানুহ আছে বহুত দূৰৰ পৰা আহে এই কথাৰ পৰাই প্ৰতীয়মান হয় যে ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে নিবনুৱা সমস্যাই যি সময়ত কোভিড বিৰোধী যুঁজত চৰকাৰে কোটি কোটি টকা খৰচ কৰিছে সেই সময়তেই এনে পৰিস্থিতিক লৈ কিয় নীৰৱ নিৰ্বিকাৰ চৰকাৰ প্ৰশাসন কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সহায়ত গুঞ্জন কলিতাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট
ৰাজ্যত কোনে চাকৰি দিছে শিক্ষকক প্ৰথম বিভাগত উত্তীৰ্ণ হোৱা ছাত্ৰ ছাত্ৰীক কোনে দিছে স্কুটি উত্তৰ হিমন্ত বিশ্ব শৰ্মা শিক্ষকৰ স্থায়ী নিযুক্তি অনুষ্ঠানত মন্ত্ৰীগৰাকীয়ে নিজে ঘোষণা কৰিছে এই কথা হিমন্ত অবিহনে অচল ৰাজ্যৰ চৰকাৰী বিভাগ হিমন্ত নাথাকিলে চৰকাৰী বিভাগত নহয় উন্নয়ন এয়া আমাৰ কথা নহয় এই মন্তব্য খুদ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ যিটো মুহূৰ্ততে মই শিক্ষা বিভাগত নাথাকো সেইটো মুহূৰ্ততে কিয় ট্ৰান্সফাৰ পোষ্টিং আৰম্ভ হয় সেইটো মুহূৰ্ততে কিয় নিযুক্তিৰ প্ৰক্ৰিয়া থমকি যায় যদি হিমন্ত বিশ্ব শৰ্মা অল ইন অল তেন্তে মন্ত্ৰীসভাৰ আনসকল কি অদক্ষ কৰ্মহীন তথা দায়িত্বজ্ঞানহীন নেকি শিক্ষা বিভাগৰ দায়িত্বত থকা হিমন্ত বিশ্বৰ কাৰ্যকালত শিক্ষাখণ্ডত নিযুক্তি পাইছে 1,50,426 গৰাকী শিক্ষকে বিপৰীতে 2015-16 আৰু 2018-19 বৰ্ষত হিমন্ত বিশ্ব শৰ্মা শিক্ষা বিভাগৰ দায়িত্বত নথকা সময়ত এজনো শিক্ষকে নাপালে নিযুক্তি তাকে লৈ আক্ষেপ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অনুষ্ঠান নহয় ব্যক্তিয়েহে কাম কৰে চৰকাৰী বিভাগত তাৰমানে ব্যৱস্থাটোৱে এতিয়াও ইনষ্টিটিউচনেলাইজ হ'ব পৰা নাই ব্যক্তিৰ ওপৰত চলি আছে 16-17ত আহি আমি 12,000 ছাত্ৰ ছাত্ৰীক আমি নিযুক্তি দিছিলোঁ 17-18তো আমি 911 গৰাকীক নিযুক্তি দিছিলোঁ আৰু সৰ্বশিক্ষা অভিযানৰ অধীনতো 2017-18ত 7,016 ষ্টেট স্কুলত 12,488 18-19 এটা বৰ্ষত আমি এজনো নিযুক্তি দিব নোৱাৰিলোঁ হয়তো 19-20 পাৰ হৈ গ'লহেঁতেন যদি হিউমেন এফৰ্টটো আমি ছুপাৰ হিউমেন এফৰ্টলৈকে ৰিপ্লেচ নকৰিলোহেঁতেন অৰ্থাৎ হিমন্ত নাথাকিলে স্কুটিৰ ঠাইত চাইকেল হিমন্ত নাথাকিলেই বন্ধ নিযুক্তি ইয়াৰ আঁৰত প্ৰাক্তন শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ ব্যৰ্থতা নে আন কিবা শুকুৰবাৰে উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদত নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত এই মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ উল্লেখ্য যে অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যিক শিক্ষামন্ত্ৰী ভৱেশ কলিতাই প্ৰদান কৰিলে 5,315 গৰাকী টেট উত্তীৰ্ণ প্ৰাৰ্থীক স্থায়ী নিযুক্তি পত্ৰ কেমেৰা পাৰ্চন অঞ্জনৰ সহায়ত বলেন ভট্টাচাৰ্য নিউজ 18 অসম নৰ্থ ইষ্ট নিৰ্বাচনৰ দিন ঘোষণা নহওঁতে বিটিচি দখলৰ বাবে কঁকালত টঙালি বান্ধি ফিল্ডত হাগ্ৰামা মহিলাৰ বিস্ফোৰণত বেকফুটত প্ৰমোদ বড়ো বিটিআৰ চুক্তিৰ জৰিয়তে বড়োলেণ্ডত এক বিশেষ ইমেজ গঢ়ি পৰিষদীয় নিৰ্বাচনী যুঁজত নমা প্ৰমোদ বড়ো ধৰাশায়ী হাগ্ৰামাৰ আক্ৰমণত বিজেপি প্ৰমোদ বড়ো এক বুজাবুজিৰে পৰিষদীয় নিৰ্বাচনত অৱতীৰ্ণ হৈছে বিজেপি UPPL বিস্ফোৰণ হাগ্ৰামা মহিলাৰী প্ৰমোদ বড়োৰ লগত বুজাবুজি হৈছে ৰঞ্জিত দাস ডাঙৰীয়াৰ মুখৰ পৰাই ওলাইছিল বিটিআৰে ধ্বংস কৰিব বড়ো জাতি বিটিআৰ চুক্তি এটা বৃহৎ শূন্য আৰু কি ভৱিষ্যত থাকিব চুক্তিখন ইমপ্লিমেণ্ট হ'ব লাগিছে ইমপ্লিমেণ্ট নকৰে হাগ্ৰামা মহিলাৰীৰ এইদৰে ইটোৰ পিছত সিটো বিস্ফোৰণ বৰ্তমান ৰাজ্যপালৰ শাসন চলি থকা বিটিচিত হাগ্ৰামা মহিলাৰীয়ে পৰিষদীয় নিৰ্বাচনৰ প্ৰচাৰত নামি UPPL আৰু প্ৰমোদ বড়োৰ বিৰুদ্ধে ঘটোৱা বিস্ফোৰণত বিবুদ্ধিত প্ৰমোদ বড়ো সপোনৰ দুনিয়াত আছে আৰু সপোনৰ দুনিয়াত যি মানুহবিলাক থাকে তেখেতসকলক যদি নিৰ্বাচিত কৰি মানে পাৱাৰ বহায় তো ৰাইজৰ মানে এটা ক্ষতি হ'ব এটোকে মই ৰাইজক সকীয়াই দিছোঁ কিন্তু শুকুৰবাৰৰ দিনটোত পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে পোহৰলৈ অহা আটাইতকৈ গুৰুত্বপূৰ্ণ তথ্যটো হৈছে নিৰ্বাচনে স্থিৰ কৰিব BPF বিজেপিৰ মিত্ৰতা থাকিব নে নাই মধুচন্দ্ৰিকাৰ অন্ত পৰিব নেকি বিজেপি BPFৰ মিত্ৰতাৰ বিষয় লৈ পেলাই ফাইনেলাইজ এতিয়াও নহল আশা ৰাখো আমি কেইদিনৰ মাজত যেতিয়া ডিসিশন হ'ব আপোনালোকক আমি জনাম বিজেপিৰ সাধাৰণ সম্পাদক তথা সাংসদ ৰাজদীপ ৰয়ৰ এই বক্তব্যই BPF আৰু বিজেপিৰ মাজত যে সংঘাত গভীৰ সেই কথা স্পষ্ট কৰিলে বিজেপিয়ে পৰিষদীয় নিৰ্বাচনৰ পূৰ্বে BPFক বিশ্বাসঘাতকতা কৰা আৰু প্ৰমোদ বড়োৰ সৈতে গোপন বুজাবুজি কৰি নিৰ্বাচনত অৱতীৰ্ণ হোৱা বুলি কোৱাটোৱে প্ৰমাণ কৰিলে ইমান দিনে হাগ্ৰামা মহিলাৰীয়ে কৈ অহা কথাবোৰ
এতিয়া BTC নিৰ্বাচনত নিৰ্ভৰ কৰিব BPF BJPৰ মিত্ৰতা কিমান দিনলৈ অক্ষুণ্ণ থাকিব। এটা কথা ঠিক যে BJPয়ে BTCত খেলিব কৌশলী খেল। বাক্সাৰ পৰা মনোহৰ ৰাজবংশীৰ সহযোগত কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে ৰাজু বৰুৱা, নিউজ 18 অসম নৰ্থ ইষ্ট। সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচন। আগন্তুক নিৰ্বাচনৰ বাবে কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে। বিৰোধী দল কংগ্ৰেছ আৰু AIDFৰ মহাজোঁটে ৰাজ্যত পৰৱৰ্তী চৰকাৰ গঠন কৰিব বুলি আশা প্ৰকাশ কৰিছে ছিদ্দিক আহমেদে। সমাগত 2021 চনৰ বিধানসভা নিৰ্বাচন। কঁকালত টঙালি বান্ধিছে শাসক বিৰোধীয়ে। পিছ পৰি ৰোৱা নাই বিৰোধী কংগ্ৰেছ আৰু AIUDF। কংগ্ৰেছ AIUDFৰ মহাজোঁটৰ পাছতে নতুন উদ্যমেৰে সাজু হৈছে দুয়োটা দল। প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী ছিদ্দিক আহমেদৰ হুংকাৰ, কংগ্ৰেছ AIUDFৰ মহাজোঁটে গঠন কৰিব পৰৱৰ্তী চৰকাৰ। ভোট বিভাজনৰ বাবে বিগত নিৰ্বাচনত কংগ্ৰেছ গাদিচ্যুত হোৱা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰাক্তন মন্ত্ৰীগৰাকীৰ। আমাৰ দুটা পাৰ্টিৰ মাজত ভোট বাগাবাগি হোৱাৰ কাৰণে আমি 23টা সিটত হাৰিছিলোঁ। গোটেইটো যদি আমি যোগ কৰোঁ তেতিয়াহ'লে আমাৰ সিটৰ সংখ্যা হৈ যায় 62। য'ত 64 সিট হ'লে আমি গভৰ্ণমেণ্ট কৰিব পাৰোঁ, তাতে আমি 62 এনেই হৈ যায়। আৰু ইয়াৰ মাজত আমি দেখিছোঁ কিছু আমাৰ সৰু সৰু পাৰ্টি আছে, সেইসকলক যদি আমি লওঁ তেতিয়াহ'লে আমি নিৰ্ঘাত আমি গভৰ্ণমেণ্ট কৰিব পাৰিম। গতিকে মই ভাবোঁ যে এইবাৰ আমি বিপুল ভোটত আমি জিকিম আৰু আমাৰ কংগ্ৰেছ গভৰ্ণমেণ্ট হ'ব। অন্যান্য দলৰ সৈতে বুজাবুজিৰ বাবেও দুৱাৰ মুকলি ৰখা কংগ্ৰেছ AIUDF মিত্ৰজোঁটে এইবাৰ নতুন সমীকৰণেৰে দখল কৰাৰ পৰিকল্পনা কৰিছে দিছপুৰৰ মছনদ। সংখ্যাৰ গুণাগথাও চলিছে দুয়ো দলৰ ভিতৰ চৰাত। ত্ৰয়োদশ বিধানসভাত বৰাকৰ 15খন আসনৰ আটাইকেইখনতেই বিজয়ী হৈছিল কংগ্ৰেছ AIUDF। কিন্তু 2016ত কংগ্ৰেছ জিকিল মাথো 3খন আসনত। AIUDFৰ আসনৰ সংখ্যা 4খন। মহাজোঁটৰ পাছত এই সংখ্যা 7ৰ পৰা 12লৈ বৃদ্ধি পাব বুলি নিশ্চিত ছিদ্দিক আহমেদ। এইটো গ্ৰেণ্ড এলায়েন্স হৈছে। আমাৰ কিছুমান সিটত এৰা ধৰা আমি কৰিব লাগিব। দুটা পাৰ্টিৰ মাজত জাষ্ট আলোচনাই হৈছে। আমাৰ কিছু সিট আমাৰ যি সকল ইম্পৰ্টেণ্ট মানুহবিলাক হয়তো হাৰিছে, তেওঁলোকৰ পৰা এইটো আমি এৰা ধৰাৰ মাজতে আমি কৰিম। তেওঁলোকক আমি দিব লাগিব, আমাৰ পৰাও তেওঁলোকে ল'ব। তেনেকুৱা এৰা ধৰাৰ মাজতেই আমি এলায়েন্সটো কৰিম। কংগ্ৰেছৰ দৰে আশাবাদী AIUDFও। দলগাঁও সমষ্টিৰ সম্ভাৱ্য AIUDF প্ৰাৰ্থী মুজিবুৰ ৰহমানেও আওৰালে অনুৰূপ ভাষ্য। অসমৰ উন্নয়নটো আপোনাৰ স্থবিৰ হৈ গৈছে আৰু অসম আৰু অসমীয়াৰ স্বাৰ্থৰ কাৰণে এই চৰকাৰে কাম কৰা নাই, বিজেপি চৰকাৰে কাম কৰা নাই। এইবাৰ মানুহ মোটামুটি অসমৰ মানুহে বুজি পাইছে বিজেপি চৰকাৰ যে অসমৰ কাৰণে অসমীয়াৰ কাৰণে নহয়, এইটো মানুহে বুজি পাইছে। আৰু আগন্তুক দিনত আমি আশা কৰিছোঁ UDF আৰু আপোনাৰ কংগ্ৰেছ এলায়েন্স মিত্ৰজোঁট যিটো হ'ব আৰু বা অন্যান্য যি মহাজোঁট হ'ব, সেইটোৱে এইবাৰ চৰকাৰ গঠন কৰিব। 2021 চৰকাৰ গঠন কৰিব নিশ্চিত। বিজেপি বিৰোধী ভোট বিভাজন ৰোধৰ বাবে এতিয়া শিবিৰে শিবিৰে কৌশল ৰচনাত ব্যস্ত কংগ্ৰেছ আৰু AIUDF। কেমেৰা পাৰ্চন নিতুল কৃষ্ণ দাসৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। জোকৰ মুখত চূণ সানি জুবিনে নিষিদ্ধ কৰিলে ৰাজনীতিকৰ ফুটবল। জুবিন গাৰ্গ একাদশৰ পৰা বাহিৰ কৰিলে অজয় ফুকন, বাবু আৰু পংকজ ইণ্টিৰ দৰে লোকক। জোকৰ মুখত চূণ, ৰাজনীতিত যোগ দিয়া সাংস্কৃতিক কৰ্মীক জুবিনৰ হুংকাৰ। দলত ফুটবল খেলিবলৈ দিয়া নহ'ব ৰাজনীতিকক। নতুনকৈ গঠন হ'ব জুবিন গাৰ্গ একাদশ। ইটোৰ পিছত সিটো পৰিকল্পনা জুবিন গাৰ্গৰ। কৃষিৰ পাছত ফুটবল। কৃষিৰ ব্ৰেণ্ড এম্বেচাডৰ হৈ সমালোচিত হোৱা জুবিন গাৰ্গে এইবাৰ আঁকোৱালি ল'লে ফুটবলক। পুনৰ গঠনৰ ঘোষণা কৰিলে জুবিন গাৰ্গ একাদশ। জোকৰ মুখত চূণ সানি দুদিন আগলৈকে জুবিন গাৰ্গ একাদশৰ এৰাব নোৱাৰা অংগ আছিল অজয়, বাবু, পংকজকে ধৰি বহু সাংস্কৃতিক কৰ্মী। নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনতো জুবিনৰ ছাৰ দৰে সক্ৰিয় হৈ আছিল তেওঁলোক। চানমাৰী খেলপথাৰত উদাত্ত ভাষণেৰে থকা-হৰকা কৰিছিল শাসকীয় বিজেপি। অসম বিৰোধীৰ অভিযোগ আনিছিল কংগ্ৰেছৰ বিৰুদ্ধেও। কিন্তু 6 মাহ পাছতে বহুজনে পাহৰি গ'ল আদৰ্শ। ৰাতিৰ স্থিতি সলনি কৰি যোগ দিলে বিজেপি আৰু কংগ্ৰেছত। ৰাষ্ট্ৰীয় দলত যোগ দিয়াৰ পাছতে সুৰো সলনি হ'ল তেওঁলোকৰ। এইবাৰো বাৰুকৈ টেঙাইছে জুবিন গাৰ্গক। তাৰে প্ৰতিক্ৰিয়া দেখা গ'ল জুবিনৰ শেহতীয়া টুইটত।
টুইটাৰে ফুটবল দলৰ পৰা বহিষ্কাৰ স্থিতি সলনি কৰা সাংস্কৃতিক কৰ্মীৰ দলক জুবিনৰ স্পষ্ট কথা ৰাজনৈতিক দলৰ কোনো সদস্যক ফুটবল খেলিবলৈ দিয়া নহ'ব জুবিন গাৰ্গ একাদশত নতুন ফুটবল দল গঠনৰ কথাও ক'লে জুবিনে সমাজবাদত বিশ্বাসী সাংস্কৃতিক কৰ্মীয়েহে অংশীদাৰ হ'ব জুবিন গাৰ্গ একাদশৰ ৰাজনীতিৰ পথাৰত ভৰি দিয়া একালৰ সতীৰ্থক নিয়ন্ত্ৰণ কৰিব নোৱাৰিলেও টুইটাৰে ফুটবলৰ পথাৰৰ পৰা আঁতৰালে জুবিন গাৰ্গে কৃষি ক্ষেত্ৰৰ উত্তৰণৰ বাবে মুখ্যমন্ত্ৰী আৰু কৃষিমন্ত্ৰীৰ কাষ চাপি সমালোচিত হোৱা হয়তো এই টুইটাৰে চেষ্টা কৰিছে ডেমেজ কণ্ট্ৰলৰ ব্যুৰ' ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট আৰু দিনটোৰ গুৰুত্বপূৰ্ণ খবৰেৰে দিনটোৰ শিৰোনাম অব্যাহত থাকিব এটা বিৰতিৰ পাছত